স্থানীয় গোলাঘাট উচ্চ বিদ্যালয়ের সম্মানীয় প্ৰধান শিক্ষক উপস্থিত সম্মানীয় সকলো শিক্ষক শিক্ষয়িত্ৰীসকল, আমাক শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ পৰা এটা নিৰ্দেশনা দিছিলে যে এতিয়া আমাৰ ভাৰত চৰকাৰে যিটো মানে ভাল ভেকচিন সকলোৱে লৈছে, তেওঁলোকে দুটা ভেকচিন দিয়ে আমাক। এতিয়া মানে কি এডাল্টৰ মানে 18 বছৰৰ পৰা আপোনাৰ ওপৰখিনিক এটা ভেকচিন দি আছে, তাতে মানে যক্ষ্মা যোনটো আমাৰ টিবি প্ৰতিষেধক বেজী মানে তাতে সেইটো মানে নিৰ্মূল কৰিব পাৰি সমাজৰ পৰা। তাৰ কাৰণে আপোনাৰ এইটো ভাৰত চৰকাৰে এটা নতুনকৈ প্ৰগ্ৰেম দি আছে। এইটো এটা পাইলট প্ৰজেক্ট হয় একচুৱেলি। আমাৰ অসমত হোৱা নাই এতিয়ালৈকে, কিন্তু মানে আমাৰ ভাৰতৰ মানে বেলেগ বেলেগ ষ্টেটবিলাকত হৈছে। ইতিমধ্যে মানে মাদ্ৰাজত আপোনাৰ এইটো ভেকচিন ব্যৱহাৰ কৰি মানে 26% মানে টিবি মানে আপোনাৰ এলিমিনেট কৰিবলৈ মানে সক্ষম হৈছে। এতিয়া আমাৰ অসম চৰকাৰে ফাৰ্ষ্ট দুখন ডিষ্ট্ৰিক্টতে লৈছে প্ৰজেক্টটো। প্ৰথম আমাৰ লখিমপুৰত হ'ব আৰু শিৱসাগৰত হ'ব। এতিয়া ফাৰ্ষ্ট আমাৰ শিৱসাগৰতে ফাৰ্ষ্ট হ'ব চাগে আমাৰ জানিব পাওঁতে। তো ইয়াৰ মেইন উদ্দেশ্যটো হৈছে মানে সমাজৰ পৰা আমাৰ যোনটো টিবি আছে 2025 ভিতৰত মানে ভাৰত চৰকাৰে সম্পূৰ্ণভাৱে এলিমিনেট কৰিবৰ কাৰণে মানে চেষ্টা কৰিছে। তেনেকৈ আমাৰ সৰু মাইটো এতিয়া আমাৰ এতিয়া নাই, সৰু মাইক দেখিবলৈ নোপোৱা এলিমিনেট হৈ গৈছে। তো তাৰ মেইন উদ্দেশ্য সেইটোৱে হয়। আৰু আপোনালোকে টিবিটো কি হয় সকলোৱে জানে চাগে। নহ'লেও মানে টিবিটো এটা মানে বেক্টেৰিয়েল ইনফেকশ্যন হয়, মাইক্ৰ'বিয়াম টিউবাৰকুলোচিছৰ পৰাই হয়। আপোনাৰ তাতে কি হয় লক্ষণবিলাক গম পায়, মানে সপ্তাহতকৈ বেছি ধৰি কাম হৈ থাকে। কেতিয়াবা কামটা আপোনাৰ মানে মুখত তেজো আহি যায়, ৱেইটটো লছ হৈ যায় লাহে লাহে, বুকুত বিষো হয় কিছুমানৰ, আৰু মানে আপোনাৰ মানুহটো শুকাই খিনাই মানে বেলেগ হৈ যায় দেখিবলৈ। তো ইয়াৰ মানে তাৰ টিবিটো আপোনাৰ ইনভেষ্টিগেশ্যন বা ডায়েগনচিছটো প্ৰপাৰলি হ'ব লাগে। আমাৰ আজিকালি কি হয় মানুহে মানে কাহ হ'লেও মানে লুকুৱাই থৈ দিয়ে, নকয় মানুহে টিবিটো কথা। আৰু মানে কি হয় তাৰ যিটো ছিম্পটম টেষ্ট কৰিব লাগে, মানে তাৰ প্ৰপাৰ ডায়েগনচিছটো হ'লে তাৰ ট্ৰিটমেণ্টটো হয়। আজিকালি ট্ৰিটমেণ্টৰ দৰৱ মানে আমাৰ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰত এভেইলেবল আছে, টিবিৰ কাৰণে মেডিচিন চৰকাৰে ছাপ্লাই কৰিছে। আৰু এতিয়া যোনটো মেইন কথাটো হ'ল যে আমাৰ এডাল্ট যোনটো ভেকচিন দিছে, তাৰ মানে এনেকুৱা নহয় যে আপোনালোকক চবেই যে ল'বই লাগিব কথা নাই, জোৰ কৰা নাই কাম, মানে ইচ্ছা কৰে কোনে ল'ব পাৰিব। আৰু মানে তাৰ কিছুমান কিবা কেটেগৰী মানি দিছে, 6টা কেটেগৰী চৰকাৰে হেৰি গাইডলাইনছ কিছুমান দি দিছে। তাত 6টা কেটেগৰী দিছে, তাৰ আমাৰ কৰিলে আপুনি ল'ব পাৰিব ভেকচিনটো। প্ৰথম কেটেগৰীটো হৈছে আপোনাৰ 18 বছৰ ওপৰ হ'ব লাগিব কথাটো। আৰু মানে যদি আপোনাৰ 5 হিষ্ট্ৰী যদি আছে, কাৰোবাৰ যদি আগত হৈছিলে যদি 5 হিষ্ট্ৰী আছে, সেইটো এটা ফাৰ্ষ্ট স্ক'ৰত আহি যাব, মানে ঘূৰাই কোৰ্চ আহি যাব। তাৰ পিছৰখিনি আছে আপোনাৰ মানে আপোনাৰ যদি কণ্টেক্ট পাৰ্চন আছে, মানে কাৰোবাৰ ঘৰত আপোনাৰ টিবি হৈছিলে, তেওঁ যদি কণ্টেক্টত আছে পাৰ্চনখিনি, খালি 18 বছৰ ওপৰত হ'ব লাগিব তেওঁলোকৰ ভেকচিনটো দিয়া হ'ব। আৰু যদি ষ্টেট মানে ডায়েবেটিছ তেওঁলোকে আছে, তেওঁলোকৰ যদি চুগাৰ বা ডায়েবেটিছ আছে, তেওঁলোককো এটা মানে ঘূৰাই কৰিব ধৰিছে। আৰু লগতে আপোনাৰ যদি স্মকিং কৰিব, মানে আমাৰ সমাজতো আজিকালি ধপাত চিগাৰেট প্ৰায় মানুহে খাই তেনেকুৱা যদি হিষ্ট্ৰী থাকে, তেনেকুৱা এইবিলাকতো তাত ধৰিছে অঞ্চলত গাইডলাইনছত। আৰু আপোনাৰ 60 বছৰ ওপৰখিনি ধৰিছে, 60 বছৰৰ পৰা 60 বছৰৰ ওপৰখিনি মৰিন আছে বহুত ধৰিছে মানুহত। আৰু এটা বডিমাই ইণ্ডেক্স থাকে, মানে আপোনাৰ মানুহজন কি হয় টিবি হোৱাৰ লগতে আপোনাৰ কুকুৰাখিনিও গুচি যায়, ৱেইটটো লছটো গুচি যায়। তো তেওঁলোকৰ মানে কি হয় বস্তু মানে বডিমাৰ যোনটো ইণ্ডেক্স থাকে, আমাৰ মানে হাইট আৰু মানে আপোনাৰ যদি ৱেইটটো হিচাপ কৰি সেইটো যদি 18তকৈ মানে কম হয়, তেওঁলোকক মানে এইটো ওপৰত ধৰিছে। তো এইটো কাৰণে মানে আপোনাৰ এইকেইটা আপোনাৰ হেৰি ধৰিছে। আৰু লগতে মানে কিছুমান মানে আপোনাক কিছুমান মানে ক্লাছ ধৰিছে যে তেওঁলোকে মানে সেইটো ভেকচিনটো দিব নালাগে। মানে যদি প্ৰেগনেণ্ট উমেন থাকে তেওঁলোকক এইটো ভেকচিনটো দিব নোৱাৰিব। আৰু যদি কোনোবা কেঞ্চাৰ পেচেণ্ট থাকে তেওঁলোককো এইটো দিব মনা কৰিছে। আৰু লগতে মানে যদি টিবি কিছুমান ট্ৰিটমেণ্ট লৈ আছে, টিবি মানে ধৰা পৰিছে ট্ৰিটমেণ্টত আছে, তেওঁলোকক এইটো ভেকচিন দিব নালাগিব। আৰু মানে মেইন উদ্দেশ্যটো হৈছে মানে আপোনাৰ এই সমাজৰ মানে টিবিটো টোটেলি মানে আপুনি এলিমিনেট কৰাটো হৈছে। আৰু মানে দুটা মেইন কি আজিকালি প্ৰায় কি হয় কিছুমানে ভাবি থাকে আকৌ টিবিটো অকল লাংচতে হ'ব, কিন্তু এনেকুৱা নহয় মানে টিবি আপোনাৰ যোনটো ধৰণৰ আপোনাৰ যদি কিছুমানৰ বনচতো হ'ব পাৰে, আপোনাৰ আমাৰ ব্লাডতো হ'ব পাৰে, ক'ব নোৱাৰিব। মানে মেইন মানে আপোনাৰ কি হয় আপোনাৰ এটা টিউবাৰকুলাছ মানে মেনিনজাইটিছ বুলি এটা হয়। টিবিৰ কাৰণে যদি কেনেবাকৈ কৰি যদি ব্ৰেইনৰ চেঞ্জবিলাকত কেনেকৈ এফেক্ট কৰিবলৈ হয়, কিন্তু ব্ৰেইনৰ লেয়াৰ মানে মেনিনজাইটিছ ফুলি যায় কিছুমান, সেইটো মানে এটা ভেৰি ডেঞ্জাৰাছ চিটুৱেশ্যন হয়, মানে টিউবাৰকুলাৰ মেনিনজাইটিছ বুলি কয়। তাৰ লগতে কি হয় মিলিয়াৰী টিউবাৰকুলোচিছো থাকে, কিছুমান কি হয় আপোনাৰ লাংচতটো হয়, মানে লাংচত মানে কিমান পালমোনেটিও হয়। কেনেবাকৈ যদি সেই বেক্টেৰিয়াটো আপোনাৰ এণ্টাৰ হয় বডীত, যদি আপোনাৰ ব্লাডত জড়িত হয়, ব্লাডত সেই যিকোনো আপোনাৰ অৰ্গেনছত এফেক্ট কৰিব পাৰে। সেইটো মানে ভেৰি ডেঞ্জাৰাছ চিটুৱেশ্যন মানে এইবিলাক। মিলিয়াৰী টিউবাৰকুলোচিছটো মানে জেনেৰেলি এইবিলাক প্ৰতিৰোধ মানে প্ৰতিৰোধ কৰিবৰ কাৰণে জেনেৰেলি ভেকচিনটো মেইন মানে আপোনাৰ চবেই ল'বৰ কাৰণে মানে
মানে চবেই কৈছে আৰু সেইটো তো মেইন উদ্দেশ্য এইকেইটাই আপোনালোকে মানে এতিয়া চবেই যদি আমাক আপোনালোকে পৰিয়ালৰ মানুহবোৰ জনাক ভেকচিনবোৰ হেৰি কথা ল'ব লাগে মেইন উদ্দেশ্য এইটোৱে আছিলে সকলোৱে আৰু ড'জটো মানে চেম আপুনি আমাৰ সৰুতে যোনটো ভেকচিন দিয়া মানে দিয়ে চবতে দিয়ে হয় এতিয়া কিন্তু মানে যোনটো আমাৰ সৰুতে যোনটো ভেকচিন দিয়ে আপোনাৰ চেম ড'জতে দিব এটা ড'জতে দিব গতিকে মানে আগতে এতিয়া এমাউণ্টটো দিব মানে এইটো বস্তু ওপৰত দিব চাইড এফেক্ট তেনেকুৱা একো হেৰি নাই আমি মানে অলপ শ্লাইড সুবিধা আহিব পাৰে ইনফেকশ্যন হ'ব পাৰে তেতিয়া এইবিলাকতো ভেকচিনৰ এটা নৰ্মেল ঠিক আছে হ'ব থেংক ইউ আপোনাৰ যদি প্ৰেগনেণ্ট উমেন যদি থাকে প্ৰেগনেণ্ট উমেনে আপোনাৰ 3 মাহ পিছত আৰু যদি কেঞ্চাৰ পেচেণ্ট থাকে আৰু 2 মাহ পিছত আৰু 18 বছৰ তলত দিম 18 বছৰ মানে আৰু মানে আপোনাৰ এইকেইটাই আছে নেকি 18 বছৰ তলত দিলে 4টা আৰু যদি টিবি মানে ট্ৰিটমেণ্টত আছে আৰু টিবি ধৰা পৰিছে ট্ৰিটমেণ্ট কৰি আছে টিবিৰ কাৰণে তেওঁ সেইটো ভেকচিন ল'ব ভাবিবলগীয়া হৈছে মানুহৰ বেমাৰ আজাৰ কেনেকৈ ক'ত কি হৈছে এই কথাবোৰ খুব ভাবিবলগীয়া হৈছে এনেকুৱা ধৰণৰ এৱাৰনেছবিলাক আমি অকলে অকলে কৰি জনা নজনা যেতিয়া জনাবিলাকে নজনাবিলাকক এৱাৰনেছ কৰি দিয়াটো খুবেই ভাল লক্ষণ এইটো চবৰ কাৰণে সুবিধা হ'ব আৰু তাৰ বিৰোধ